গোলাঘাটৰ ঘটনালৈ বটল ধুলিওৱা যেটো ঘটনা আমি কেতিয়াও পছন্দ নকৰোঁ, সেইটো আমাৰ দলৰ নীতি আদৰ্শ নাই। কিন্তু প্ৰশ্ন হৈছে বটল দলিয়াইছে কোনে? আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত মই ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰ, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰজনীনাথ তিৰ্কী, আমাৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, আমাৰ শিৱামণি বৰা সন্মানীয় বিধায়িকা আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত হৈছে। আমাৰ ৰাজীৱ ভৱনত আমি দীঘলীয়া সময় কথা পাতিছোঁ। আমাৰ গণতান্ত্ৰিক আন্দোলন আছে। আপোনালোকে জানে গীৰ গাই লৈ সমগ্ৰ অসমত যিটো বিতৰ্ক চলি আছে, গীৰ গাই হেৰাই গৈছে, সেই গীৰ গাই কোনে ল'লে তাৰ প্ৰশ্ন সোধাৰ কাৰণে অসমৰ ৰাইজে সকলো মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ মন্ত্ৰী বিষয়াসকলক প্ৰশ্ন সুধি আছে। অসমৰ ৰাইজক তেওঁলোকে উত্তৰ দিয়া নাই। অসমৰ ৰাইজক প্ৰশ্নৰ উত্তৰ লাগে, গীৰ গাই কোনে ল'লে, গৰুখুটিৰ পৰা গীৰ গাই যে হেৰাই গ'ল কোনে ল'লে, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আছোঁ, কোনেও নিদিয়ে। যাৰ বাবে গোলাঘাট যুৱ কংগ্ৰেছৰ ল'ৰাকেইজনে বা গোলাঘাটৰ কংগ্ৰেছৰ কেইজন ব্যক্তিয়ে আৰু সমাজক ভাল পোৱা, গণতন্ত্ৰক ভাল পোৱা, আমাৰ দেশৰ সংবিধানক ভাল পোৱা কেইজনমানে গণতান্ত্ৰিকভাৱে তাত প্ৰতিবাদ কৰিছে। আৰু সেই প্ৰতিবাদস্থলীত এই গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আৰক্ষী বিষয়া এইখন গোলাঘাট জিলাৰ সহ আৰক্ষী সিদিনা আমাৰ প্ৰতিবাদস্থলীত তেওঁলোক উপস্থিত আছিল, সন্মুখত আছিল। গতিকে সেই প্ৰতিবাদস্থলীৰ পৰা কোনোবাই বটল দলিয়াইছে আৰু সেই বটল কোনে দলিয়াইছে তেওঁলোকে কোনো উপযুক্ত প্ৰমাণ আপোনালোকক সংবাদ মাধ্যমক কিন্তু দিব পৰা নাই। পুলিচৰ ফালৰ পৰা সংবাদ মাধ্যমকো দিব পৰা নাই। কেইবাজনকো থানাত মাতি আনিছে, ঘণ্টাই ঘণ্টাই বহাই ৰাখিছে, পিছত কেইজনমানক এৰি দিছে আৰু কেইজনমানক এতিয়াও থানাত আবদ্ধ কৰি ৰাখিছে। আমি স্পষ্টভাৱে কওঁ যে কংগ্ৰেছ দলৰ ফালৰ পৰাও যদি কোনোবাই তেনেকুৱা কাৰ্য কৰে, কাৰোবাক আক্ৰমণ কৰে, তাক আমি কেতিয়াও পচন্দ নকৰোঁ। কিন্তু আমাৰ প্ৰশ্ন হ'ল, আমাৰ কোনো এজন কাৰ্যকৰ্তাই এনেকুৱা কাম কৰা নাই। এই গোলাঘাট জিলাত সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, তেওঁ নিৰাপত্তাৰ দায়িত্বত ইয়াতে সহ পুলিচ আছিল। গতিকে তেখেতে যিটো পথেৰে পাৰ হৈ যাব, সেই পথৰ দুয়োটাকে নিৰাপত্তা দিয়াৰ দায়িত্ব গোলাঘাট আৰক্ষী প্ৰশাসনৰ, গোলাঘাট জিলা প্ৰশাসনৰ আৰু অসম পুলিচে দায়িত্ব ল'ব লাগিব। গতিকে বটল কোনে দলিয়াইছে সেই স্পষ্ট প্ৰমাণ অসম আৰক্ষীৰ হাতত নাই। তাৰ পিছতো আমাৰ কেইজনমান গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাসকলক আজি থানাত আনি তেওঁলোকক যিখিনি কষ্ট দিছে তাৰ কাৰণে আমি দুখ পাইছোঁ। আৰু আমি আকৌ কৈছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি যিসকলক যি ধৰণে আক্ৰমণ কৰিছিল, যিসকলক কেমেৰাৰ সন্মুখতে আক্ৰমণ কৰিছিল, সেই সময়ত যদি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'লেহেঁতেন আজি কোনো দুষ্কৃতিকাৰীয়ে এইবিলাক কৰিব নোৱাৰিলে। এয়া কংগ্ৰেছীসকলে কৰা নাই। বটল দলিওৱা কাম কোনো দুষ্কৃতিকাৰী কৰিছে আৰু তাক বাছি বাছি তেওঁলোক উলিয়াব।